অৰবিন্দৰ যি তেনে ইভলিউশ্যন তত্ত্ব থিয়ৰ অফ ইভলিউশ্যন ৱাজ ইনফ্লুৱেঞ্চ বাই কাৰ দ্বাৰা প্ৰভাৱিত হৈছিল বা কাৰ লগত আমি চিমিলাৰিটি দেখা পাওঁ সাংখ্য দৰ্শনৰ যি সৎকাৰ্যবাদ হোৱাট ইজ সৎকাৰ্যবাদ দ্য ইফেক্ট প্ৰি এক্সিষ্ট ইন দ্য কজ কাৰণৰ মাজত কি থাকে কাৰ্যটো সোমাই থাকে সাংখ্য দৰ্শনৰ এই সৎকাৰ্যবাদ আমি ক'ত পাওঁ অৰবিন্দৰ দৰ্শনত পাওঁ বা অৰবিন্দক প্ৰভাৱিত কৰিছে বুলি ক'ব পাৰোঁ কাৰণ কি কাৰণে আমি ক'ব পাৰোঁ যে এইটো কথাৰ পৰাই ই সৎকাৰ্যবাদী যে ব্ৰহ্ম ইজ প্ৰেজেণ্ট ইন পটেঞ্চিয়েলি প্ৰেজেণ্ট ইন কি তোমালোকৰ মেটাৰ জড়ৰ মাজত ব্ৰহ্ম উপস্থিত আছে দ্য ইফেক্ট ব্ৰহ্ম মেটাৰৰ পৰা ক্ৰমে ক্ৰমে বিকশিত হৈ যেতিয়া সচ্চিদানন্দত উপনীত হয় তেনেহ'লে আমি কি ক'ম কাৰণৰূপী তেনেহ'লে কি থাকিলে তোমালোকৰ কাৰণৰূপে থাকিলে ধৰা মই কৈছোঁ জড় থাকিলে তাৰপৰা গৈ 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 ব্ৰহ্ম হ'ল সেইটো হ'ল যদি আমি কাৰ্য বুলি ধৰোঁ দেন ব্ৰহ্ম প্ৰি এক্সিষ্ট ইন দ্য কজ ডেট ইজ মেটাৰ বা তোমালোকে ব্ৰহ্ম প্ৰি এক্সিষ্ট ইন দ্য কজ মেটাৰ বুলি নিলিখিবা মই বুজাবলৈ কৈছোঁ যে তেনেহ'লে জড়ৰ মাজত ব্ৰহ্ম সোমাই থকাৰ বাবেই পটেঞ্চিয়েল এক্সিষ্টেঞ্চ থকাৰ বাবেই বা ইয়াত জড়ৰ মাজত কি থকাৰ বাবে তোমালোকৰ ই সোমাই থকাৰ বাবেই পটেঞ্চিয়েলিটি থকাৰ বাবেই বা ই সুপ্ত অৱস্থাত থকাৰ বাবে অৱশ্যে কি হৈছে তোমালোকৰ জড়ৰ পৰা ব্ৰহ্ম বিকশিত হ'ব পাৰিছে যিদৰে প্ৰকৃতিৰ মাজত কি সোমাই আছিলে তোমালোকৰ যে ত্ৰিগুণাত্মক প্ৰকৃতিৰ মাজতেই বিফৰ ৰিভলিউশ্যন বা ক্ৰমবিকাশৰ আগতে যিদৰে সৎকাৰ্যবাদী কৈছিলে বা সাংখ্য দাৰ্শনিকসকলে কৈছিলে যে কি সোমাই আছে তাত গোটেই 24টা তত্ত্ব বা 23টা তত্ত্ব ইয়াৰ মাজতে সোমাই আছিলে একৰ্ডিং টু অৰবিন্দ অলছ' তেনেহ'লে কি হৈছে তোমালোকৰ যে জড়ৰ মাজতেই সকলোখিনি সোমাই আছে ঠিক সেইদৰে ব্ৰহ্ম যেতিয়া নিম্নগামী হৈছে বা তললৈ ক্ৰমে ক্ৰমে ডিচেণ্ট বা ইনভলিউশ্যন হৈছে তেতিয়া কি হৈছে এই তোমালোকৰ ব্ৰহ্মটো কি হৈছে তেনেহ'লে তোমালোকৰ কি কি সোমাই আছিল ব্লিছ ছুপাৰ মাইণ্ড চাইকি লাইফ আৰু মেটাৰ সেইদৰে পাশ্চাত্য দৰ্শনৰ তোমালোকে যিটো ইমাৰ্জেণ্ট ইভলিউশ্যন পঢ়িছিলা বা উন্মেষবাদীৰ যিটো অভিভক্তিবাদ তাৰ বিশেষকৈ মৰ্গান দ্য এডভকেট অফ দ্য ইভলিউশ্যন ৱাজ দ্য থিয়ৰী অফ ইভলিউশ্যন ছাপৰ্টেড বাই বা এডভকেটেড বাই মৰ্গান ছেমুৱেল আলেকজেণ্ডাৰ তেওঁলোকৰ লগতো ইয়াক আমাৰ অৰবিন্দৰ ক্ৰমবিকাশ তত্ত্বটোক আমি তুলনা কৰি চাব পাৰোঁ আৰু তেতিয়া আমি দেখা পাম যে এই তেওঁলোকৰ দৰ্শনৰ লগত ইভলিউশ্যনৰ লগত ইমাৰ্জেণ্ট ইভলিউশ্যনৰ লগত আমাৰ অৰবিন্দৰ দৰ্শনৰ পাৰ্থক্যটো কি আছিলে মৰ্গান এণ্ড ছেমুৱেল আলেকজেণ্ডাৰ এটচেট্ৰা একৰ্ডিং টু ফিলচফাৰ্ছ নেমলি মৰ্গান এণ্ড আলেকজেণ্ডাৰ ইন দ্য প্ৰচেছ অফ ইভলিউশ্যন নিউ কোৱালিটিজ which are altogether absent in the earlier stages appear in the next stages এতিয়া কি কৈছে এইটো অসমীয়াত কোৱা হয় ইমাৰ্জেণ্ট বা উন্মেষবাদী অভিভক্তিবাদ এই উন্মেষমূলক অভিভক্তিবাদ বা ইমাৰ্জেণ্টত কি হয় প্ৰতিটো স্তৰে এটা এটা নতুন কোৱালিটি বা গুণ বিকশিত হয় যিটো আগৰ স্তৰত নাছিল কিন্তু অৰবিন্দৰ ক্ৰমবিকাশ তত্ত্বৰ লগত ইয়াৰ পাৰ্থক্যটো তেনেহ'লে কিহত হ'ল কিন্তু অৰবিন্দ আছিল কি আছিলে সৎকাৰ্যবাদী তেওঁ কৈছিলে যে কি মেটাৰৰ মাজতেই কি সোমাই আছে তাৰ পৰা ক্ৰমে ক্ৰমে বিকশিত হোৱা মেটাৰৰ মাজতে লাইফ বা জীৱন চাইকি বা প্ৰাণ মাইণ্ড বা মন ছুপাৰ মাইণ্ড ব্লিজ ইভেন এক্সিষ্টেঞ্চ কনচিয়াছ ফ'ৰ্চো ইয়াৰ মাজতে সোমাই আছিল অৰ্থাৎ ইমাৰ্জেণ্ট ইভলিউশ্যনত কি কৈছিল তাতো ক্ৰমে বিকশিত হোৱাৰ কথা কৈছিল ইমাৰ্জ হোৱাৰ কথা কৈছিল উন্মেষ হোৱাৰ কথা কৈছিল কিন্তু যিবিলাক নতুন তত্ত্ব উন্মেষ হৈছিল ইমাৰ্জ হৈছিল আৱিৰ্ভাৱ হৈছিল সেইবিলাক কিন্তু আগৰ স্তৰকেইটাত কোনো ধৰণে পটেঞ্চিয়েলি হ'লেও বা ইয়াত ভিতৰত আভ্যন্তৰীণভাৱে পটেঞ্চিয়েলি বা অন্তৰ্নিহিত হৈ থকা নাছিলে এইবোৰ এটা নতুন প্ৰতিটো ধাপত এটা নতুন সৃষ্টি হৈছিল কিন্তু অৰবিন্দৰ মতে নহয় ই কি হৈছিল সৎকাৰ্যবাদ যিহেতু আছিলে আগৰ পৰা ইয়াতে সোমাই আছিলে গতিকে অৰবিন্দ দৰ্শন প্ৰভাৱিত হৈছিলে কি তোমালোকৰ দ্বাৰা দৰ্শন প্ৰভাৱিত হৈছিলে তোমালোকৰ এইফালে সাংখ্য দৰ্শনৰ দ্বাৰা আৰু ইমাৰ্জেণ্ট ইভলিউশ্যন পাশ্চাত্যৰ তাৰ লগত পাৰ্থক্যটো ক'ত আছিলে দুইটাৰ অভিভক্তিবাদ প্ৰত্যেকতে কি হৈছিলে স্তৰে নতুন গুণ বা কোৱালিটি যেনেকৈ জ্বৰৰ পৰা প্ৰাণ মন এইবোৰ আহিছিল সেইটো উন্মেষ বা একৰ্ডিং টু ইমাৰ্জেণ্ট ইভলিউশ্যন ইজ কি ইন এভৰি ষ্টেপ দেয়াৰ আৰ নিউ কোৱালিটিজ
নতুন নতুন কোৱালিটি বা গুণবোৰ আহি আছিলে, কিন্তু কি আছিলে এইবোৰ কোনো ধৰণে কোনো চৰ্ততে কেতিয়াও কি নাছিলে, নট প্ৰিভিয়াছলি কণ্টেইনড ইন দ্য আৰ্লিয়াৰ ষ্টেজৰ মাজত সোমাই থকা নাছিলে। সেইদৰে অৰবিন্দই দৰ্শনত কি কৰিছিলে, আৰু এটা কথা আমি পাইছিলোঁ তেওঁ ক্ৰমবিকাশ তত্ত্বত, যে তিনিটা এছপেক্টৰ কথা কৈছিলে, তিনিটা দিশৰ কথা কৈছিলে যে ইভলিউশ্যনক। এটা হৈছে কি তোমালোকৰ ৱাইডনিং বুলি কৈছিলে। ইভলিউশ্যন মিনছ এ ৱাইডনিং দ্য ফিল্ড, প্ৰভাইডিং গ্ৰেটাৰ ৰুম ফৰ দ্য অপাৰেশ্যন অফ ছাচ প্ৰিন্সিপল এজ দ্য ইট ইমাৰ্জ। ৱাইডনিং কৰা মানে বহল কৰা, বিশ্লেষণ কৰাও ঠিক নহ'ব। ৱাইডনিং মানে বহলাই দিয়া বা বহল কৰা। ৱাইডনিং কৰা কথা কি কৈছে, যে ক্ৰমে জ্বৰৰ পৰা কেনেকৈ লাহে লাহে একেবাৰে সচ্চিদানন্দলৈকে এইটোকে ৱাইড কৰা বুলি কৈছে। ৱাইডনিং কৰা, বিকশিত কৰাটোকে ৱাইডনিং কৰা বুলি কয়। তাৰপৰা এটালৈ হাইটনিং, ইট মিনছ ডেট এ এছেণ্ট ফ্ৰম দ্য লোৱাৰ টু হায়াৰ। এটা হাইটনিং বা উচ্চ স্তৰৰ গতিৰ কথা কৈছে। ক'ৰ পৰা কৈছে, তলৰ পৰা ওপৰলৈ যোৱা। আৰু এটা ইণ্টিগ্ৰেশ্যন, ইট মিনছ ডেট taking up within itself as soon as it reaches a higher grade. It means the transformation of the all lower grade to the higher grade. Integration কি বুজাইছে, ইণ্টিগ্ৰেট বা ইণ্টিগ্ৰেশ্যনত কি বুজাইছে, যে জ্বৰৰ ভাজতেই সকলোখিনি সোমাই আছে ইণ্টিগ্ৰেটেড হৈ, আৰু ক্ৰমে কি হৈ গৈছে, ই বিকশিত হৈছে। সেইদৰে আকৌ কি হৈছে, সচ্চিদানন্দৰ মাজতেই সকলোখিনি সোমাই আছে, লাহে লাহে গৈ জ্বৰত পৰিণত হৈছে। অৰ্থাৎ ট্ৰান্সফৰ্মেশ্যন অফ দ্য লোৱাৰ টু হায়াৰ, বা তোমালোকৰ লোৱাৰৰ পৰা হায়াৰলৈ গতি কৰিছে। এইদৰে আমি অৰবিন্দৰ দৰ্শনৰ যিটো আমি এটা সিদ্ধান্তলৈ আহিব পাৰোঁ, ই কেনেকুৱা আছিলে, অল কম্প্ৰিহেনচিভ বা ইয়াত কি কৰিছিলে, সকলোখিনি সাঙুৰি লোৱা হৈছিলে। অৰ্থাৎ জড়, মন, প্ৰাণ সকলোখিনি ইয়াত সোমাই লোৱা হৈছিলে। আকৌ কি কৰা হৈছিলে, তোমালোকৰ ইণ্টিগ্ৰেটেড বুলি কিয় কোৱা হৈছিলে, নট ওৱান ছাইডেড, একপক্ষীয় নাছিলে। জড় আৰু ব্ৰহ্ম বা সচ্চিদানন্দ দুইটাকে সমান স্থান দিয়া হৈছিলে। অকল জড়ই নহয়, জড়ৰ লগতে আৰু 6টা, মুঠ 7টা আকৌ কি হৈছিলে, এই ইভলিউশ্যন প্ৰক্ৰিয়াত ঠাই পাইছিলে। গতিকে আমি সামৰণি বা কনক্লুজনত অৰবিন্দৰ কথা এনেদৰে ক'ব পাৰোঁ, যে অৰবিন্দৰ যি ক্ৰমবিকাশ তত্ত্ব, সেই ক্ৰমবিকাশ তত্ত্বত তেনেহ'লে ই আছিলে কেনেকুৱা, অল ইনক্লুচিভ বা এটা সৰ্বাংগীন এটা তত্ত্ব, য'ত জড় আৰু ব্ৰহ্ম বা সচ্চিদানন্দ, বোথ মেটাৰ এণ্ড কি তোমালোকৰ স্পিৰিট, দুইটাই কি হৈছিলে, তোমালোকৰ ইকুৱেল ষ্টেটাছ পাইছিলে, বা ইকুৱেল ষ্টেটাছ হ'লেও দুইটাকে ইনক্লুড কৰা হৈছিলে, সাঙুৰি লোৱা হৈছিলে। ওৱান ছাইডেড বা একপক্ষীয় নাছিলে, যে জড়ই একমাত্ৰ সত্য, ব্ৰহ্ম নাই, বা মেটেৰিয়েলিষ্টো অকল নাছিলে, তেওঁলোকে মেটেৰিয়েলিজিমো নাছিলে, বা অকল অনলি স্পিৰিচুৱেলিজিম বা আধ্যাত্মবাদো নাছিলে, যে ব্ৰহ্ম একমাত্ৰ সত্য, জড়ৰ কোনো মূল্য নাই। এইদৰেই অৰবিন্দই কি কৰিছিলে, এটা সুসংহত, ইণ্টিগ্ৰেটেড আৰু এটা তোমালোকৰ কম্প্ৰিহেনচিভ বা অল কম্প্ৰিহেনচিভ বা সকলো তত্ত্বক সাঙুৰি লৈ জড়ৰ পৰা ব্ৰহ্ম দুয়োটা তত্ত্ব বা ধাপে আমি দেখুৱাইছিলোঁ যে কেনেদৰে জড়ৰ পৰা ব্ৰহ্মৰ পৰা জড়লৈ ধাপে আহিছিলে। ঠিক সেইদৰে কি হৈছিলে, তোমালোকৰ এটা অল ইনক্লুচিভ তোমালোকৰ এটা ক্ৰমবিকাশ তত্ত্ব আমাক দিছিলে। এতিয়া এইদৰে অৰবিন্দৰ তেনেহ'লে আমি কি দেখা পালোঁ, দৰ্শনত ক্ৰমবিকাশ বুলি কওঁতে দুটা প্ৰক্ৰিয়া, দেয়াৰ আৰ টু কমপ্লিমেণ্টাৰী প্ৰচেছ, ওৱান ইজ EVOLUTION ইভলিউশ্যন, আৰু আনাদাৰ ইজ ইনভলিউশ্যন INVOLUTION ইনভলিউশ্যন। ইভলিউশ্যন মানে জড়ৰ পৰা ক্ৰমে গৈ ব্ৰহ্মত উপনীত হোৱা, এইটো হৈছে ইভলিউশ্যন বা ঊৰ্ধ্বমুখী গতি, যিটো তোমালোকে কি বুলি ক'ব পাৰা, এছেণ্ট বুলি ক'ব পাৰা, ঊৰ্ধ্বমুখী গতি, ASCENT, এছেণ্ট ইকুৱেল EVOLUTION ইভলিউশ্যন ইকুৱেল তোমালোকৰ ঊৰ্ধ্বমুখী গতি, আৰু ইফালে তোমালোকৰ ডিচেণ্ট নিম্নমুখী গতি, DESCENT ডিচেণ্ট ইকুৱেল ইনভলিউশ্যন INVOLUTION ইনভলিউশ্যন ইকুৱেল নিম্নমুখী গতি। এটা ওপৰমুখী গতি হ'লে ইভলিউশ্যন, ওপৰমুখী গতি মানে ফ্ৰম মেটাৰ টু সচ্চিদানন্দ ব্ৰহ্ম,
সচ্চিদানন্দ বা ব্ৰহ্ম। আকৌ নিম্নমুখী ইনভলিউশ্যন বা ডিচেণ্ট মানে হৈছে কি হ'ল সচ্চিদানন্দ ব্ৰহ্মলৈ নামি অহা। দুইটাৰ সমন্বয়তহে ইভলিউশ্যন হৈছে। ইভলিউশ্যন অকল ঊৰ্ধ্বমুখী প্ৰক্ৰিয়াও নহয় যে জৰৰ পৰা ব্ৰহ্মত উপনীত হোৱাই অকল ইভলিউশ্যন নহয়, বা কি তোমালোকৰ ব্ৰহ্ম জৰলৈ নামি অহা বা জৰত পৰিণত হোৱাটো কি নহয়, ইভলিউশ্যনটোৰ দ্বাৰা নুবুজায়। দুইটাৰ সমন্বয়তহে ইভলিউশ্যন তত্ত্বটো হৈছে। আৰু তোমালোকে দেখিছা যে লাইফ ডিভাইনৰ কোনো 7টা বুলি উল্লেখ কৰিলেও কোনো ঠাইত কেতিয়াবা 8টা বুলিও তেওঁ দেখুৱাইছে। 8টা দেখুৱাওঁতে কি হৈছে, একেবাৰে 7 নম্বৰ যিটো এক্সিষ্টেঞ্চ কনচিয়াছ ফ'ৰ্চ, তাৰ কনচিয়াছ ফ'ৰ্চ সৎ বা অস্তিত্বটো নাইকিয়া কৰি কনচিয়াছ ফ'ৰ্চ চিত আৰু আনন্দক 7 নম্বৰ কৰি দিছে, আৰু 8 নম্বৰত অকল সৎ এক্সিষ্টেঞ্চ বা অস্তিত্বক ৰাখি থৈছে। এইদৰে অৰবিন্দই কি কৰিছিলে, আমাক এটা ক্ৰমবিকাশ তত্ত্ব দিছিলে, যিটো দ্বাৰা তেওঁ ক্ৰমে এচেণ্ট আৰু ডিচেণ্ট, ইভলিউশ্যন ইনভলিউশ্যন, ঊৰ্ধ্বমুখী বা নিম্নমুখী প্ৰক্ৰিয়া বা গতিৰ দ্বাৰা কি দেখুৱাইছিলে, কেনেকৈ এই বিশ্বজগতখন সৃষ্টি হ'ল আমাক দেখুৱাইছিলে। বা তেওঁৰ এইটো এটা কসমলজি বুলিও ক'ব পাৰা। এতিয়া কসমছ আৰু কসমলজি। কসমছ মানে কি, কসমছ আৰু ৱৰ্ল্ড। কসমছ বুলি ক'লে জগত বুলি অসমীয়াত কোৱা হয়, আৰু ৱৰ্ল্ড বুলি ক'লে কি পৃথিৱীখন বুলি কওঁ। এতিয়া কসমছ কেতিয়া শব্দটো ব্যৱহাৰ হয়, ৱেন ইট ব্যৱহাৰ হয়, কসমছ ফিলচফিকেলি কেতিয়া ব্যৱহাৰ হয়, ৱেন কসমছ when our world is বা this universe is viewed as, যেতিয়া আমি কি হিচাপে ভিউ কৰোঁ, এটা ছিষ্টেমেটিক হোল ৰূপে, তেতিয়া এই জগত বা কসমছ বিশৃংখলতাৰ ৰূপে নহয়, তেতিয়াই কসমছ শব্দটো ব্যৱহাৰ কৰা হয়। এইদৰে জগতখনৰ ব্যাখ্যা কৰিছে। আমি পৃথিৱীখনৰ ব্যাখ্যা বুলি কেলৈ নকওঁ, জগতখন কওঁ, কসমছ বুলি কওঁ, কাৰণ এটা সুসংহতভাৱে ডিচিপ্লিন ৱে এটা ইয়াৰ মাজত বৰ্তি আছে। যিকোনো ধৰণে হঠাতে জগতখন তেনেহ'লে সৃষ্টি হৈ যোৱা নাই। এই জগত হ'বলৈ হ'লে কি হ'ব লাগিব, তাৰ অন্তৰত এটা কি থাকিব লাগিব, তোমালোকৰ ছিষ্টেম থাকিব লাগিব, আৰু যিটো তোমালোকৰ অৰবিন্দই দেখুৱাইছে। এইদৰে তোমালোকে অৰবিন্দই লাইফ ডিভাইন হেৰিত তোমালোকে 7টা আৰু 8টা স্তৰ ধুনীয়াকৈ দেখুৱাই দিবা। লোৱাৰ হেমিস্ফিয়াৰ, হায়াৰ হেমিস্ফিয়াৰ দেখাবা। লোৱাৰ হেমিস্ফিয়াৰ দেখুৱাওঁতে ক'ৰ পৰা ক'লৈ দেখাবা, মেটাৰৰ পৰা মাইণ্ডলৈ দেখাবা। মেটাৰৰ পৰা মাইণ্ডলৈ কেইটা হয়, মেটাৰৰ পৰা মাইণ্ডলৈ 4টা, মেটাৰ জড় লাইফ জীৱ চাইকি প্ৰাণ আৰু মাইণ্ড মন। আৰু হায়াৰ হেমিস্ফিয়াৰ বা নিম্ন স্তৰত কি দেখাবা, ছুপাৰ মাইণ্ড ব্লিছ, এক্সিষ্টেঞ্চ কনচিয়াছ ফ'ৰ্চ বা এক্সিষ্টেঞ্চ সকলে দেখুৱাই কনচিয়াছ ফ'ৰ্চ। আৰু মাইণ্ড আৰু ছুপাৰ মাইণ্ডৰ মাজত কি থাকে, এখন পৰ্দা থাকে, ভেইল থাকে। সেইখন আঁতৰাব পাৰিলেহে কি হ'ব, এই মাইণ্ড তোমালোকৰ নিম্ন স্তৰটো উচ্চ স্তৰত প্ৰৱেশ কৰিব বা ডিভাইনত প্ৰৱেশ কৰিব। আৰু এই তাৰ ফলস্বৰূপে কি হ'ব, যিটো নাম দিছে লাইফ ডিভাইন, আমাৰ মাজত, জীৱৰ মাজত বা ডিভিনাইজড হ'ব, সকলোতে আধ্যাত্মিকতা প্ৰকাশ হ'ব। এইদৰে অৰবিন্দই তোমালোকক এটা সুসংবদ্ধ ক্ৰমবিকাশ তত্ত্ব দিছিলে। আকৌবাৰ কৈছোঁ, মই ক্ৰমবিকাশ বুলি কওঁতে, ইভলিউশ্যন বুলি কওঁতে এটা প্ৰক্ৰিয়া কোৱা নাই, 2টা। যেতিয়া জৰৰ পৰা সচ্চিদানন্দ পায়গৈ, তেতিয়া সেইটো হ'ল ঊৰ্ধ্বমুখী বা ইভলিউশ্যন। আকৌ যেতিয়া সচ্চিদানন্দ আহি ব্ৰহ্মত পৰিণত হয়, তেতিয়া সচ্চিদানন্দ আহি জৰত পৰিণত হয়, তেতিয়া হৈছে, সেইটোৱে হৈছে তোমালোকৰ ইনভলিউশ্যন।